ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহাৰমুখীয়া বানৰ তাণ্ডৱ অব্যাহত আছে। বছৰৰ দ্বিতীয়টো বানত পুনৰ বুৰিল কলাই গাঁৱৰ বিস্তীৰ্ণ অঞ্চল। নোৱা নৈৰ বাঢ়নি পানীত বুৰিল বহুকেইখন গাঁও। হাবি ভঙা, গৰুবন্ধা, ভুটীয়াচাঙত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বানৰ বাবে। ইফালে ওদালগুৰিৰ কলাই গাঁৱতো এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই সন্দৰ্ভত ওদালগুৰিৰ পৰা নিপু কাকতি এক প্ৰতিবেদন যুগুত কৰি পঠিয়াইছে। সেই প্ৰতিবেদন আগবঢ়াইছো। আহাৰমহীয়া দ্বিতীয়টো বানত পুনৰ প্লাবিত হ'ল মঙলৈ ভুটীয়াচাং পথ আৰু ইয়াৰ মঙলৈ ভুটীয়াচাং পথৰ যিসমূহ দাঁতি কাষৰীয়া গৃহস্থৰ ঘৰ আছে সেইসমূহো কেনেধৰণে প্লাবিত হৈ পৰিছে মই মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু নিশা 2 বজাত ইয়াতে পানী উঠিছিল আৰু নিশা 2 বজাৰ পৰা পানী বাঢ়ি গৈ এতিয়া মানুহৰ ঘৰত প্ৰৱেশ কৰিছে আৰু কিছু সংখ্যক মানুহৰ ঘৰত এককাললৈকে পানী বৃদ্ধি পাইছে এই অঞ্চলত। আৰু গৰুবান্ধা, নাপ্তিপাৰা, হাবিভাঙা যিসমূহ অঞ্চল আছে এই সমগ্ৰ অঞ্চলতে এতিয়া প্লাবিত হৈ পৰিছে। আৰু মঙলৈ ভুটীয়াচাং পথতো 3 ঠাইত ইতিমধ্যে বুৰাই পেলাইছে নোৱা নৈৰ বাঢ়নি পানী। আৰু নোৱা নৈৰ যি প্ৰায় 12 ফুটমান বহলকৈ এটা যি মথাউৰি আছিলে সেই মথাউৰিটো ইতিমধ্যে কিছু সংখ্যক স্থানত ভাগি গৈছে, যাৰ ফলত এতিয়া প্লাবিত হৈ পৰিছে এইসমূহ অঞ্চল। আৰু মই মোৰ সতীৰ্থক ইয়াৰ দৃশ্য দেখুৱাই থকা সমান্তৰালভাৱে যিসমূহ গৃহস্থৰ ঘৰত বানপানী সোমাইছে তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ব চেষ্টা কৰিম। বাইদেউ, নিশা কিমান 2 বজাত আমি পানী সোমোৱা বুলি গম পাইছোঁ আৰু কিমানলৈকে পানী? ৰাতি 2 বজাতে পানী আহিছে, কিন্তু আমি টোপনি যাই থকাৰ অৱস্থাৰ কাৰণে আমি 3 বজাত গম পালোঁ। গোটেই ঘৰৰ ভিতৰত বৰ্তমান এতিয়া একাঠু পানী, চোতালত একাঠুৰ ওপৰত হৈছে। মানে কি আৰু ঘৰ দুৱাৰ চাব নোৱাৰা অৱস্থা হৈছে আৰু থাকিবলৈ অসুবিধা হৈছে। এটা ঘৰ আছে ওখ, সেইটো ঘৰতে এতিয়া খোৱা লোৱাৰ পৰা থকাৰ পৰা আমি ব্যৱস্থা কৰি লৈছোঁ। আৰু মানে শুনা পাইছোঁ মানে মাথাউৰি আগতে 2টা ঠাইত ভাঙিছিলে, আৰু এবাৰ ভাঙিছে বোলে 3 ঠাইত হৈছে। তাৰ বাবে আমাৰ ইফালে পানীটো এবাৰ বাগৰিছে। ইয়াতে কিমান ঘৰ মানুহৰ ঘৰত এনেদৰে? এতিয়া আমাৰ এইবাৰ ফাৰ্ষ্ট তাৰমানে এই 2টা পানীত তাৰমানে নতুনকৈ পানী হোৱা আমি ইয়াতে 5 ঘৰ হ'লোঁ। আৰু ৰাস্তাৰ ইফালেতো প্ৰতি বছৰে 6বাৰমান পানী আহে, প্ৰতি বছৰে। কিন্তু এই বছৰত তাৰমানে আমাৰ এই 5 ঘৰ নতুনকৈ সংযোগ হৈছে। মথাউৰি যি বানপানী কমি যোৱাৰ পিছত মথাউৰি ভঙা স্থানত মেৰামতিৰ কোনো ব্যৱস্থা? মেৰামতি কৰাৰ মানে বহুত মানে ভাল মেৰামতিৰ মানে ব্যৱস্থা নলয়। সেইকাৰণে মাথাউৰি কিজানি বাৰে বাৰে ভাঙি থাকে। ভালকৈ বনালে হয়তো নাভাঙিলে হয়। এতিয়া আৰু আমি আৰু ক'ব লগা আৰু কি আৰু যি মঙলৈ ভুটীয়াচাং পথটো বুৰাই পেলাইছে, লগতে মঙলৈ ভুটীয়াচাং পথৰ যি পশ্চিম পাৰ আছিলে সেই পশ্চিম পাৰৰ মানুহবিলাকৰ এবুকুলৈকে পানী হৈছে। হয়, সেইটো হয় বাৰু। তেওঁলোকৰ এতিয়া ৰাস্তাত এবুকু, চোতালত একোখন, আৰু ঘৰৰ ভিতৰতো উঠিছে। কাৰণ আমাৰে চোতালত উঠিছে, মানে আঁঠুৰ ওপৰত। গৰুবান্ধা চকলৈকে? গৰুবান্ধা চকলৈকে। গৰুবান্ধা চকলৈকে যি নোৱা নৈৰ বাঢ়নি পানীয়ে এনেধৰণে প্লাবিত কৰি তুলিছে। আৰু মঙলৈ ভুটীয়াচাং পথকে ধৰি ইয়াৰে হাবিভাঙা, গৰুবান্ধা যি গাঁও আছে সেই গাঁওসমূহতো এনেধৰণে বাঢ়নি পানীয়ে প্লাবিত কৰি তুলিছে। আৰু এইদৰে মঙলৈ ভুটীয়াচাং পথেৰে যাতায়াত কৰি আছে পানীৰ ওপৰেৰে যিসমূহ যান বাহন। আৰু এককাললৈকে পানী হৈছে মঙলৈ ভুটীয়াচাং পথৰ পশ্চিম অঞ্চলৰ যিসমূহ গাঁও বা অঞ্চল আছে। আৰু এনেধৰণে এতিয়া আহাৰমহীয়া দ্বিতীয়টো বানতো প্লাবিত হৈ পৰিছে মঙলৈ ভুটীয়াচাং পথ। আৰু মঙলৈ ভুটীয়াচাং পথৰ যি দাঁতি কাষৰীয়া অঞ্চল আছে, গৰুবান্ধা, হাবিভাঙা, এইসমূহ অঞ্চলত এনেধৰণে প্লাবিত হৈ পৰিছে। আৰু নিশা 2 বজাত এনেধৰণে বাঢ়নি পানীয়ে প্ৰৱেশ কৰিছে নোৱা নৈৰ বাঢ়নি পানী। আৰু নোৱা নৈৰ বাঢ়নি পানীয়ে এনেধৰণে সমগ্ৰ অঞ্চল প্লাবিত কৰিছে। লগতে আমি এটা কথা জনাব বিচাৰিছোঁ, এয়া মঙলৈ ভুটীয়াচাং পথ কেনেধৰণে খহাই লৈ গৈছে। যদি ইয়াতে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে মঙলৈ ভুটীয়াচাং পথটো ছিগি যোৱাৰ আশংকা কৰা হৈছে। আৰু এনেধৰণেই এতিয়া দ্বিতীয়টো বানত পুনৰ বুৰিল কলাই গাঁৱৰ গৰুবান্ধা।